শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু ত্ৰান্ত্ৰ বিনাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ধ্যানং মূলং গুৰুমূৰ্তি মন্ত্ৰমূলং গুৰুবাক্য। ॐ नमो भगवते वासुदेवाय। कृष्ण कदेव दुख हारी काल मायादी अधिकारी कृष्ण बिने श्रेष्ठ देव नाही सृष्टि स्थिति यन्त्र কারি দেৱ তন্ত্ৰ বিনেৱান নাহি কেব জানিবা বিষ্ণু সমস্ত্ৰে জগতে সাৰ। ভিগু পৰীক্ষা ব্ৰহ্মা বিষ্ণু শিৱ ভিতৰত কোনজন শ্ৰেষ্ঠ দেৱ? তৃতীয় খণ্ড দুলৰী। ৰাম পুনৰপি যাই ঋষি সমাজত কহিলা সব বৃত্তান্ত ব্ৰহ্মাৰ শিৱৰ ক্ৰোধ যেন বৰ বধিবা কছাহিলন্ত হৰিৰ হিয়াত লাঠি মাৰি যেন লভিলো মহোদয় ভিগুৰ মুখৰ শুনি মুনিগণে ভৈলন্ত মহাবিস্ময় খন্দিল সংশয় জানিলা নিশ্চয় কৃষ্ণে হে পৰম দেৱ ভজিবাক যোগ্য বিষ্ণু বিনেৱাৰ সংসাৰতো নাহি কেৱ আতি অপৰাধ কৰিলে ক্ষমা কৰন্ত ভজিলে হৰি
এহি জানি সবে কৃষ্ণ ক ভজিলা মুনি গণু নিস্ত্ৰ কৰি কৃষ্ণ তেখে নিস্ত্ৰ ভকতি কৰন্তে মিলয় মহানিভয় খন্দে মহাদুখ তেবে মিলয় সুখ ধৰ্মৰো ৰীতি হয় পাছে মিলে জ্ঞান বিষয় বৈৰাগ্য চতুৰ্বিধ মহাবিধি কৃষ্ণক ভজন্তে অনিমা লঘিমা মিলয় অস্ত্ৰ যোগ সিদ্ধি সৰ্ব পাপনাশ হৈ মহাযশ কৃষ্ণৰে সেৱজনত অপ্ৰয়াসে জিনে মন ইন্দ্ৰিয়ক ব্ৰহ্মতে দেখ জগত নিকিঞ্চন জিতু কৃষ্ণ ভকত কৃষ্ণ তাৰণ বনিধি যেই সেই প্ৰাণী ভজিল মাত্ৰকে পাৱে সবে মহাসিদ্ধি। ভৃগুমুনিয়ে ব্ৰহ্মা বিষ্ণু শিৱ তিনিজনক পৰীক্ষা কৰি আহি ঋষি সমাজত গোটেই বৃত্তান্ত কথাখিনি কৈছে। ব্ৰহ্মা আৰু শিৱৰ ওচৰলৈ যেতিয়া যায় তেওঁলোকৰ যি খং, তেওঁলোকে বধিবলৈহে চাইছিলে, বাৰুকেহে ভৃগুমুনি বাচিছে। তাৰ পাছত কৃষ্ণৰ লক্ষীৰ লগত যেতিয়া শয়ন কৰি আছিলে তেতিয়া ভৃগুৱে হৃদয় এটা গোৰ মাৰি দিলেগৈ। তেতিয়া তেওঁ মহোদয় পালে। কৃষ্ণই ভৃগু অহা গম নাপায় যেতিয়া গোৰ মাৰি দিলে, তেখেতে খাটৰ পৰা উঠি তেখেতক সেৱা ভক্তি প্ৰাৰ্থনা কৰিছে আৰু ভৰি পিটিকি দিছে। তেওঁ ইমান মহোদয় পাইছে যে ভৃগুৰ মুখৰ পৰা এই কথা বতৰা মুনিসকলে শুনি পৰম আচৰিত মানিছে। তেতিয়া মুনিসকলৰ মনৰ যিবিলাক সংশয় এই গোটেইবিলাক নাইকিয়া হ'ল। তেখেতসকলে স্থিৰ কৰিলে যে কৃষ্ণই আমাৰ পৰম আৰাধ্য দেৱ, যে কৃষ্ণৰ বাহিৰে এই সংসাৰত আনক ভজিবৰ যোগ্য নহয়, যে অতি অপৰাধ কৰিলেও কৃষ্ণক ভজিলে তেখেতে ক্ষমা কৰে, তেখেত ইমান ক্ষমামন্ত। সেইকাৰণে সকলো ঋষিমুনিসকলে নিশ্চয়ভাৱে কৃষ্ণক ভজিলে, যে কৃষ্ণক একাগ্ৰচিতে শতাংগৰ মুনিৰ দৰে যদি ভক্তি কৰা যায় তেতিয়া পৰম নিৰ্ভয় হয়, ভয় নাইকিয়া হয়। আৰু মনৰ যিবিলাক সুখ দুখ ভয় বেজাৰ এইবিলাক সকলো নাইকিয়া হয় আৰু মনত মহাসুখ মিলে। তেতিয়াৰ বেদৰ স্ববিহিত কাৰ্য মিলে, ৰীতি নীতি। তাৰ পাছত
জ্ঞান হয় ঈশ্বৰ কৃষ্ণত বিষয় বাসনাত বৈৰাগ্য আহি পেলাই উপস্থিত হয় ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সিদ্ধি হয় কৃষ্ণৰ ভজন কৰিলে কৃষ্ণক ভজিলে যিখিনি অস্ত নিধি অনিমা লঘিমা প্ৰাপ্তি পাকাম্য এনেকৈ অষ্টবিধ ঐশ্বৰ্য আহি পেলাই লগ ধৰেহি ভক্তই বাঞ্ছা নকৰাকৈ আৰু সকলোবিলাক মহাপাপ নাইকিয়া হয় আৰু ঈশ্বৰ কৃষ্ণত ভক্তি কৰিলে মহাযশ হয় যে অপৰাসে মন ইন্দ্ৰিয়বিলাকক জিনিব পাৰে কৃষ্ণৰ সেৱাত আৰু সকলো জগত উৰণ বুৰণ গজন ভ্ৰমণ সকলোতে ব্ৰহ্মময় দেখে এক নাৰায়ণ তাৰ বাহিৰে দ্বিতীয় একো নাই আমাৰ শৰীৰটোহে বেলেগ 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 কিন্তু এক পৰম্পৰাময়ে সকলোকে চলাই আছে গৰু হৈছে কোলা বগা বিভিন্ন ধৰণৰ গৰু থাকে কি গাখীৰটো কোলা বগা নেকি সকলোৱে বগাই ঠিক এক পৰম্পৰাময় সকলোতে বিৰাজ কৰি আছে সেই জ্ঞান দৃষ্টিয়ে তেখেতক ঈশ্বৰ জ্ঞানে আমি ভক্তি কৰিব লাগে কাকো হিংসা কৰিব নালাগে যে অতি দৰিদ্ৰ হ'লেও কৃষ্ণৰ ভকতসকলে কি কৰে কৃষ্ণকেই নৱনিধি বুলি তেখেতসকলে হৃদয় পদ্মত মানে আৰু তেওঁলোকৰ দুখ সুখ একো নাথাকে আৰু যে সেই প্ৰাণীয়ে ঈশ্বৰ কৃষ্ণক ভজিলেই সকলো মনৰ কামনা সিদ্ধি হয় জগতৰে আত্মা কৃষ্ণ পুত্ৰ পিতা মাতা সহিত সুদৰ বন্ধু বান্ধৱ বিধাতা যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগমিতো সমস্তে জগত কৃষ্ণ ব্যতিৰ একে একো বস্তু নাই জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা তেবে সেইটো কৃষ্ণৰ বিয়োগ আচৰিত বিচাৰ কৰিলে পায় কৃষ্ণ খবাত তেখেতে সমস্ত ভূতৰ হৃদয় পদ্মত নিৰ্বাহ কৰি আছে সেই আস্তিক জ্ঞানে তেখেতক বেদৰ স্ববিহীন মতে তেখেতক আমি ভজিব লাগে আশা নোহোৱাকৈ নিৰাশাভাৱে ভজিলে তেখেত সোনকালে সন্তোষ হয় ইমানতে কৈ অধমে আমি ইমান নাজানো কৃষ্ণৰ নাম গুণ কৈ মাতি ভাল পাওঁ সবৰ ওচৰত আমি সেৱা প্ৰাৰ্থনা কৰিছোঁ এনেকৈ কৃষ্ণৰ নাম গুণ কৈ মাতি থাকিব লাগে ইমানতে ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ কৃষ্ণ